নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কুঁহিপাঠলৈ। আজি আমি এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে অনাগত যি ৰিচাৰ্চ এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ বা প্লেনিং অফিচাৰৰ পষ্টৰ বাবে হ'বলগীয়া এক্সাম আছে APSCয়ে কণ্ডাক্ট কৰিবলগীয়া, তাৰ চিলেবাছৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পাৰ্ট পভাৰ্টি এলিভিয়েশ্যন প্ৰগ্ৰেমছ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ চৰকাৰে গ্ৰহণ কৰা দৰিদ্ৰতা নিৰ্মূলকৰণৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। ইয়াত আমি 1978 চনৰে পৰা বৰ্তমানলৈকে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গভৰ্ণমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন মন্ত্ৰণালয় বা মিনিষ্ট্ৰীৰ জৰিয়তে বিভিন্ন স্কিম যিসমূহ ইমপ্লিমেণ্ট কৰিছে সেইসমূহৰ এক চমু অভাৰভিউ লাভ কৰিবৰ বাবে যত্ন কৰিম। আৰু এইখিনিতে কৈ থওঁ যে এই টপিকটোত আমি গুৰুত্বপূৰ্ণ যিসমূহ মূলতঃ ফ্লেগশ্বিপ স্কিম সেইসমূহ কভাৰ কৰিবলৈ যত্ন কৰিছোঁ। যদি কিবা স্কিম ৰৈ গৈছে আপোনালোকে সেইবুলি ভাবে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব পাৰে। চ' এইটো কেৱল মাত্ৰ RA বা ৰিচাৰ্চ এছিষ্টেণ্ট পৰীক্ষাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, অনাগত মেইনছকে আৰম্ভ কৰি আন বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবেও এই বিষয়সমূহ গুৰুত্বপূৰ্ণ। গতিকে শেষলৈকে যদি আপোনালোকে চায় তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। চ' এইখিনিতে কৈ থওঁ যে এই পভাৰ্টি এলিভেশ্যনৰ মূল যি লক্ষ্য আছিল সেই লক্ষ্য মূলতঃ আমি দৰিদ্ৰতা নিৰ্মূলকৰণ বুলি ক'ব পাৰোঁ। আৰু আৰ্বান আৰু ৰুৰেল অৰ্থাৎ নগৰ অঞ্চল আৰু গ্ৰাম্যাঞ্চল দুয়োটাতে থকা যিসমূহ দৰিদ্ৰ জনবসতিপূৰ্ণ এৰিয়া সেইসমূহৰ অভাৰঅল আপলিফমেণ্টৰ কাৰণে এই আঁচনিসমূহ ইমপ্লিমেণ্ট কৰা গৈছিল। কিন্তু মূলতঃ টাৰ্গেট আছিল ৰুৰেল এৰিয়াত থকা যিসমূহ দৰিদ্ৰ জনবসতি তেওঁলোক, আৰু সেইবাবে প্ৰায়সমূহ মিনিষ্ট্ৰীয়ে আমি ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰীকে লক্ষ্য কৰোঁ। চ' এই সন্দৰ্ভত প্ৰথমটো স্কিম আমি আলোচনা কৰিব বিচাৰিছোঁ ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ বিষয়ে, IRDP বুলি যাক কোৱা হয়। এইটো ইমপ্লিমেণ্ট হৈছিল 1978 চনত। চ' ইয়াৰ পূৰ্বে 5th 5-year প্লেনিং আহিছিল, পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা। চ' পঞ্চবাৰ্ষিক পৰিকল্পনা বা 5-year প্লেনিংসমূহ ভাৰতবৰ্ষত আৰম্ভ হোৱাৰে পৰা আংশিকভাৱে দৰিদ্ৰতা নিৰ্মূলকৰণক এটা লক্ষ্যৰূপে স্থিৰ কৰা হৈছিল যদিও পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়তেই 5th 5-year প্লেনিঙৰ সময়তেই এটা মেজৰ অবজেক্টিভ হিচাপে গৰিবী হটাওক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। চ' সেইটো গুৰুত্বপূৰ্ণ। পূৰ্বৰ আমি প্লেনিঙৰ ভিডিঅ'টোত এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰিছোঁ। চ' আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে আমি এই উক্ত ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিছোঁ, আপোনালোকে সেইটো প্ৰথমতে চাই ল'ব পাৰে। চ' এই 5th 5-year প্লেনিঙৰ সময়তেই যি গৰিবী হটাও প্ৰপ'জেল আৰম্ভ হৈছিল তাক সাকাৰ ৰূপ দিবৰ বাবে ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম বা IRDP এইটো আৰম্ভ হৈছিল। 1978 চনত ইয়াক প্ৰপ'জ কৰা হৈছিল আৰু 1980 চনৰ পৰা ই ফৰ্মেলি ইমপ্লিমেণ্ট হৈছিল। চ' ইয়াৰ যিটো ইমপ্লিমেণ্টিং অথৰিটি সেইটো হৈছে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। আৰু ইয়াৰ যিটো মূল লক্ষ্য সেই লক্ষ্য হৈছে যিসমূহ প'ৰ কমিউনিটি, পভাৰ্টি লাইনৰ বা দৰিদ্ৰতাৰ যি সীমাৰেখা তাৰ তলত থকা যিসমূহ জনবসতি তেওঁলোকক এমপ্লয়মেণ্ট অপৰচুনিটি বা নিয়োগৰ সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ অভাৰঅল লিভিং ষ্টেণ্ডাৰ্ডটো যাতে উন্নীত কৰিব পাৰে সেই লক্ষ্যৰে এই IRDP প্ৰগ্ৰেমটো ইন্ট্ৰডিউচ কৰা হৈছিল। আৰু এই IRDPটো ওৱান অফ দ্য ছাকচেছফুল ফ্লেগশ্বিপ প্ৰগ্ৰেম আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, আৰু ইয়াৰ জৰিয়তে সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছিল দৰিদ্ৰতা উন্নীতকৰণৰ বা নিৰ্মূলকৰণৰ ক্ষেত্ৰত। চ' এই সন্দৰ্ভতে আন এটা গুৰুত্বপূৰ্ণ আঁচনি আছিল যিটো মূলতঃ বাসস্থান নিৰ্মাণকৰণৰ লক্ষ্যৰে ৰখা হৈছিল। সেইটো হৈছে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা PMAYG। চ' এই PMAYG ইয়াক পূৰ্বতে ইন্দিৰা আৱাস যোজনা বুলি জনপ্ৰিয়ভাৱে কোৱা গৈছিল। চ' এই ইন্দিৰা আৱাস যোজনাটো আৰম্ভ হৈছিল 1985 চনত। সেই সময়ত চৰকাৰ আছিল ৰাজীৱ গান্ধীৰ, আৰু ৰাজীৱ গান্ধী গভৰ্ণমেণ্টে তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ স্মৃতিত এই আঁচনিটো নামাকৰণ কৰিছিল। চ' এইটো ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে ইমপ্লিমেণ্ট কৰা গৈছিল। আৰু ইয়াৰ মূল লক্ষ্য কি আছিল যে যিসমূহ প্লেইন এৰিয়া বা সমতল ভূমিত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, BPL কেটেগৰীৰ লোক, তেওঁলোকক 1,20,000 টকাৰ অৰ্থ সাহাৰ্য, আৰু যিসমূহ হাইলেণ্ড এৰিয়া বা ডিফিকাল্ট টেৰেইনত থকা লোক তেওঁলোকক 1,30,000 টকাৰ অৰ্থ সাহাৰ্য প্ৰদান কৰা হ'ব, যাৰ জৰিয়তে তেওঁলোকে নিজে তেওঁলোকৰ বাবে পকা ঘৰ এটা তেওঁলোকে কনষ্ট্ৰাক্ট কৰিব। আৰু কেৱল মাত্ৰ সেয়ে নহয়, ইয়াৰ জৰিয়তে ছাবচিডি বা কেছ এছিষ্টেঞ্চৰ ব্যৱস্থাও আছিল, মূলতঃ কিহৰ কাৰণে? ফৰ কনষ্ট্ৰাকশ্যন অফ দেয়াৰ হাউচেছ। তেওঁলোকে যাতে নিজে এটা ঘৰ লাভ কৰিব পাৰে সেই লক্ষ্যৰে এই ইন্দিৰা আৱাস যোজনা IAY আঁচনিটো আৰম্ভ কৰা গৈছিল। ইয়াক পৰৱৰ্তী সময়ত মোদী গভৰ্ণমেণ্টে নতুনকৈ নাম দিছিল প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা PMAYG বুলি। চ' এইটো আছিল মূলতঃ গ্ৰামীণ অৰ্থাৎ গ্ৰাম্য জনবসতিৰ বাবে, ৰুৰেল এৰিয়াৰ বাবে। চ' চিমিলাৰ এটা প্ৰগ্ৰেমেই আৰম্ভ কৰা গৈছিল আৰ্বান এৰিয়াৰ বাবে, যাক কোৱা হৈছিল PMAY
ইউ অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আৰবান চ' এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ এই ডিপাৰ্টমেণ্টটোৱে এই মিনিষ্ট্ৰীটোৱে ইমপ্লিমেণ্ট কৰিছে এইটো 2015 চনত ইন্ট্ৰডিউচ কৰা গৈছিল মোদী গভৰ্ণমেণ্ট অহাৰ পিছত আৰু এই আৰবান যিটো আৱাস যোজনা এইটোৰ মূল লক্ষ্য কি আছিল যিসমূহ ইকনমিকেলি উইকাৰ ছেকশ্যন আছে বা যিসমূহ ল' ইনকাম গ্ৰুপ আছে আৰু লগতে মাইগ্ৰেশ্যন ঘটি চহৰ অঞ্চলত প্ৰৱেশ কৰা যিসমূহ জনবসতি আছে যাৰ এটা স্থায়ী বাসস্থান নাই তেওঁলোকে আৰু লগতে যিসমূহ স্লাম ডুৱেলাৰ আছে সেইসমূহো যাতে এটা স্থায়ী বসতি বা স্থায়ী এটা আৱাসগৃহ যাতে লাভ কৰে সেই লক্ষ্যৰে এই আঁচনিটো আৰম্ভ কৰা গৈছিল আৰু ইয়াৰ এটা মূল লক্ষ্য থিৰ কৰা হৈছিল সেইটো হৈছে 2022 চনৰ ভিতৰত সকলোৱে যাতে থাকিবৰ বাবে এটা ঘৰ লাভ কৰে অৰ্থাৎ হাউচিং ফৰ অল বাই 2022 সেইটোৱে হৈছে এই PMAY আৰবানৰ মূল লক্ষ্য চ' এই PMAYG আৰু PMAYU এই দুইটাৰে লক্ষ্যটো একেই মূলত তাৰ ইমপ্লিমেণ্ট হোৱা এৰিয়াটো বেলেগ তাৰপিছত আন এটা গুৰুত্বপূৰ্ণ আঁচনিৰ সংকলন হৈছে নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেম এই প্ৰগ্ৰেমটোৰ আণ্ডাৰত বহুতখিনি গুৰুত্বপূৰ্ণ আঁচনি আছিল যিসমূহ ইমপ্লিমেণ্ট কৰা হৈছিল চ' এই নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেমটোৰ জৰিয়তে মূলতঃ যিসমূহ বয়সীয়াল লোক এজেড পপুলেশ্যন বা বিধৱা বা যিসমূহ বিশেষভাৱে সক্ষম লোক চ' তেওঁলোকৰ যাতে জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰিব পাৰে তেওঁলোকে যাতে ৱেলফেয়াৰ প্ৰগ্ৰেমৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নীত কৰিব পাৰি তেওঁলোকক ছ'চিয়েলি যাতে তেওঁলোকক ছিকিউৰিটি প্ৰদান কৰিব পাৰি সেই লক্ষ্যৰে এই আঁচনিটো ইমপ্লিমেণ্ট কৰা গৈছিল এইটো লঞ্চ হৈছিল 1995 চনত আৰু আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 41 আৰু আৰ্টিকল 42ৰ অধীনত যিসমূহ ডিৰেক্টিভ প্ৰিন্সিপল ষ্টেটক প্ৰদান কৰা গৈছে চ' সেইসমূহৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে বা ফুলফিলমেণ্টৰ বাবে তাৰ বাবে এই নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেমটো এটা খুব দিক নিৰ্ণায়ক ভূমিকা পালন কৰিছিল বুলি ক'ব পাৰি চ' এই আৰ্টিকল 41 আৰু 42 কি হয় আপোনালোকে চাব আমাক কমেণ্ট বক্সত জনাব পাৰে চ' এই NSAP প্ৰগ্ৰেমটোৰ জৰিয়তে অৰিজিনেলি ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম আৰু ইন্দিৰা গান্ধী নেশ্যনেল উইড' পেঞ্চন স্কিম এইকেইটা ৰখা গৈছিল আৰু লগতে মেটাৰনেটি বেনিফিট স্কিমো ইয়াৰ আণ্ডাৰত আছিল যিটো পৰৱৰ্তী সময়ত হেল্থ ডিপাৰ্টমেণ্টলৈ কনফাৰ কৰা হয় চ' বৰ্তমান ইয়াৰ অধীনত 5টা স্কিম আছে ওপৰৰ দুটাৰ উপৰিও ইন্দিৰা গান্ধী নেশ্যনেল ডিজেবিলিটি পেঞ্চন স্কিম তাৰপিছত নেশ্যনেল ফেমিলি বেনিফিট স্কিম যাক চমুকৈ NFBS বুলি কোৱা হয় আৰু লগতে অন্নপূৰ্ণা আঁচনি এই 5টা স্কিম বৰ্তমান নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেম ইয়াৰ অধীনত প্ৰদান কৰি থকা হৈছে এইসমূহৰ বিষয়ে আমি চমুকৈ পৰৱৰ্তী শ্লাইডটোত আলোচনা কৰিব বিচাৰিছোঁ চ' প্ৰথমতে চাওঁ ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম চ' এইটো অৰিজিনেলি নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম বুলি আৰম্ভ কৰা গৈছিল আৰু ইয়াক পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ নামেৰে নামাকৰণ কৰা হৈছিল 1995 চনত ই আৰম্ভ হৈছিল মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট এই কৈ থওঁ যে NSAP এই গোটেইখিনি আঁচনি মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে আপোনালোকে ইয়াত দেখিছেই তেওঁলোকে ইমপ্লিমেণ্ট কৰে চ' এই ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিমৰ জৰিয়তে 65 বছৰৰ ঊৰ্ধৰ যিসমূহ ছিনিয়ৰ চিটিজেন আছে তেওঁলোকক আৰু লগতে যিসমূহ বিল' পভাৰ্টি লাইনৰ অধীনত থাকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় তেওঁলোকক মাহেকীয়াকৈ 200 টকাৰ মান্থলি পেঞ্চন প্ৰদান কৰি থকা হৈছে যদি এজ গ্ৰুপ 60 পৰা 79 ইয়েৰ্ছৰ ভিতৰত হয় আৰু যদি 80 বছৰতকৈ ঊৰ্ধৰ হয় তেতিয়াহ'লে সেই অৰ্থ সাহায্য 500 টকালৈ বৃদ্ধি কৰা হয় চ' মূলতঃ যিসমূহ ছিনিয়ৰ চিটিজেন আছে তেওঁলোকক লক্ষ্য কৰি এই পেঞ্চন আঁচনিটো আৰম্ভ কৰা গৈছিল তাৰপিছত আন এটা হৈছে নেশ্যনেল ফেমিলি বেনিফিট স্কিম চ' এইটো 1995 চনতে আৰম্ভ কৰা গৈছিল আৰু এইটোৰ জৰিয়তে মূলতঃ যদি প্ৰাইমেৰী ব্ৰেড উইনাৰ যিগৰাকী অৰ্থাৎ ঘৰখনৰ মূল যিগৰাকী উপাৰ্জনকাৰী তেওঁৰ যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁৰ যিগৰাকী নেক্সট হেড অফ ফেমিলি হ'ব তেওঁক 20,000 টকাৰ এটা অৰ্থ সাহায্য প্ৰদানৰ দিহা কৰা গৈছিল চ' এইটো NFBSৰ আণ্ডাৰত আছিল তাৰপিছত অন্নপূৰ্ণা আঁচনিটো আহিছিল এই অন্নপূৰ্ণা আঁচনিটো 1999-2000 মূলতঃ 2000 চনৰ আৰম্ভণিতে ইয়াক ইমপ্লিমেণ্ট কৰা গৈছিল আৰু ইয়াৰ জৰিয়তে কি কৰা গৈছিল যে যিসমূহ ব্যক্তি নেশ্যনেল অল্ড এজ পেঞ্চন স্কিমৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড নহয় তেওঁলোকক 10 কেজিকৈ ফ্ৰী ফুড গ্ৰেইন সেই ৰাইচো হ'ব পাৰে বা অৰ্থাৎ চাউল বা ঘেঁহু যিকোনো হ'ব পাৰে চ' এই 10 কেজিকৈ ফুড গ্ৰেইন সেইসকল ছিনিয়ৰ চিটিজেনক প্ৰদান কৰা দিহা কৰা গৈছিল যিসমূহ পেঞ্চন স্কিমৰ আণ্ডাৰত অহা নাছিল চ' এইটো অন্নপূৰ্ণা আঁচনি এইটো বৰ্তমানো প্ৰচলিত হৈ আছে আৰু পৰৱৰ্তী সময়ত 2009 চনত আন দুটা স্কিম ইয়াত এড কৰা গৈছিল এটা হৈছে ইন্দিৰা গান্ধী নেশ্যনেল উইড' পেঞ্চন স্কিম মূলতঃ বিধৱা নাৰীসকলক লক্ষ্য কৰি এইটো স্থিৰ কৰা হৈছিল আৰু আনটো ইন্দিৰা গান্ধী নেশ্যনেল ডিজেবিলিটি পেঞ্চন স্কিম মূলতঃ যিসমূহ বিশেষভাৱে সক্ষম ব্যক্তি তেওঁলোকক লক্ষ্য কৰি এই দুটা পেঞ্চন স্কিমৰ আৰম্ভ কৰা গৈছিল চ' যদি উইড' পেঞ্চন স্কিমটোৰ বিষয়ে আমি চাওঁ তেতিয়াহ'লে যদি 40 বছৰ ঊৰ্ধৰ হয় সেই বিধৱাগৰাকী তেওঁক 300 টকা প্ৰতি মাহে দিয়াৰ বন্দবস্ত ইয়াৰ জৰিয়তে কৰা গৈছিল
আৰু 80 বছৰৰ পিছত সেই চাম 500 টকালৈ বৃদ্ধি কৰা হ'ব আৰু যদি ডিজেবিলিটি পেঞ্চনৰ কথা আমি আলোচনা কৰিব যাওঁ তেতিয়াহ'লে 18 বছৰৰ যদি উৰ্ধৰ হয় আৰু তেওঁৰ যদি ডিজেবিলিটি লেভেল যদি 80%তকৈ বেছি হয় তেতিয়াহ'লে তেওঁকো 300 টকা প্ৰতিমাহে আৰু যদি 80 বছৰ উৰ্ধৰ হয় তেতিয়াহ'লে 500 টকা প্ৰতিমাহে দিয়াৰ এই সিদ্ধান্ত এই দুটা পেঞ্চন স্কিমৰ জৰিয়তে লোৱা হৈছিল সো দুইটাৰে এমাউণ্টটো একেই 300 টকা অৰিজিনেলি আৰু 500 টকা 80 বছৰৰ পিছত খালি এলিজিবিলিটি এজটো বেলেগ উইডো পেঞ্চন স্কিমটোৰ ক্ষেত্ৰত 40 বছৰ আৰু যেটো ডিজেবিলিটি পেঞ্চন স্কিম হেতুৰ ক্ষেত্ৰত 18 বছৰ তাৰপিছত আমি আন কিছুমান এনেকুৱা পভাৰ্টি এলিভেশ্যন স্কিমৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো তাৰ এটা গুৰুত্বপূৰ্ণ স্কিম হৈছে জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা সো এই গ্ৰাম সমৃদ্ধি যোজনাটো 1999 চনত আৰম্ভ কৰা হৈছিল আৰু মূলতঃ যিসমূহ গাঁও পঞ্চায়ত আছে সেইসমূহে ইয়াক ইমপ্লিমেণ্ট কৰি আহিছে সো মূলতঃ গাঁও এৰিয়াত থকা যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট সেয়া লাগে পথৰ উন্নয়নেই হওক বা স্কুল আদি উন্নয়ন বা হস্পিটেল বা স্বাস্থ্য সেৱা কেন্দ্ৰ আদিসমূহৰ উন্নয়নৰ ক্ষেত্ৰত যাতে সেই গাঁৱৰ জনবসতি ইনক্লুড কৰিব পাৰি আৰু তাৰ জৰিয়তে যাতে তেওঁলোকে ৱেজ এমপ্লয়মেণ্টৰ এটা অপশ্যন পায় সেই গোটেইখিনি আইডিয়া এই গ্ৰাম সমৃদ্ধি যোজনাটো ৰখা হৈছিল সো গ্ৰাম সমৃদ্ধি যোজনা 1999 চন ভিলেজ পঞ্চায়তে ইয়াক ইমপ্লিমেণ্ট কৰে পৰৱৰ্তী সময়ত আহিছিল ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম এইটো 2004 চনত ইন্ট্ৰডিউচ কৰা হৈছিল আৰু এইটো ৰুৰেল ডেভেলপমেণ্ট অৰ্থাৎ গ্ৰাম্য উন্নয়ন বিভাগে গ্ৰাম উন্নয়ন বিভাগে ইয়াক ইমপ্লিমেণ্ট কৰিছিল সো এটোৰ জৰিয়তে কি কৰা হৈছিল যে ৱেজ এমপ্লয়মেণ্টৰ জৰিয়তে ফুড সিকিউৰিটি প্ৰদান কৰাৰ দিহা ইয়াত কৰা হৈছিল সো যিসমূহ ফুড গ্ৰেইন এই আঁচনিটোত বিলোৱাৰ ব্যৱস্থা কৰিছিল সেইসমূহক চেণ্ট্ৰেলে ষ্টেটসমূহক ফ্ৰী অফ কষ্ট প্ৰদান কৰিছিল কিন্তু পৰৱৰ্তী সময়ত এই ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেমটো কিছু সমালোচিত হৈছিল আৰু শেষত 2005 চনত যেতিয়া নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট আহিছিল এনৰেগা সেই এনৰেগাই এই ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেমটোক সাবজিউম কৰিছিল সো এনৰেগা আৰু ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম দুইটাৰে মূল লক্ষ্যটো মূলতঃ একেই আছিল সো হেতু কাৰণে ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেমটো পৰৱৰ্তী সময়ত এনৰেগাত ইয়াক সামিল কৰা হৈছিল তাৰপিছত আহিল সম্পূৰ্ণ গ্ৰামীণ रोजगार যোজনা সো এটো 2001 চনত ইন্ট্ৰডিউচ হৈছিল আৰু এটো পঞ্চায়ত ৰাজ ইনষ্টিটিউচনসমূহৰ জৰিয়তে গাঁও পঞ্চায়ত বা তেনেকুৱা ইনষ্টিটিউচনসমূহৰ জৰিয়তে ইয়াক ইমপ্লিমেণ্ট কৰা হৈছিল সো এটো মূলতঃ দুটা পূৰ্বৰ আঁচনি মাৰ্জ কৰা হৈছিল এটা হৈছে এমপ্লয়মেণ্ট এচিউৰেন্স স্কিম আৰু আনটো হৈছে জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা সো ইয়াত আমি জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনাৰ কথা আলোচনা কৰিছিলো সো এটোক এমপ্লয়মেণ্ট এচিউৰেন্স স্কিমৰ লগত একেলগ কৰি এই সম্পূৰ্ণ গ্ৰামীণ रोजगार যোজনা এই আঁচনিটো ইন্ট্ৰডিউচ কৰা হৈছিল সো এই প্ৰগ্ৰেমটো মূলতঃ এমপ্লয়মেণ্ট প্ৰদানৰ লক্ষ্যৰে ইয়াক ৰখা হৈছিল আৰু গ্ৰাম্য অঞ্চলৰ যিসমূহ পভাৰ্টি লাইনৰ তলত থকা জনবসতি তেওঁলোকে যাতে এমপ্লয়মেণ্ট আৰু খাদ্য দুইটাই যাতে লাভ কৰে সেই লক্ষ্যৰে এই আঁচনিটো ইন্ট্ৰডিউচ কৰা হৈছিল সো মূলতঃ এই তিনিটা আঁচনিৰ লক্ষ্য একেই আছিল ৱেজ এমপ্লয়মেণ্ট আৰু ফুড সিকিউৰিটি সো মনত ৰাখিবলগীয়া পইণ্টখিনিও মোৰ অৰলেছ একেই তাৰপিছত আহিল এমজি এনৰেগা অত্যন্ত গুৰুত্বপূৰ্ণ এটা আঁচনি পভাৰ্টি এলিভেশ্যনৰ ক্ষেত্ৰত 2005 চনত এনৰেগা এক্টৰ জৰিয়তে ইয়াক অনা হৈছিল পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ নামেৰে এই আঁচনিটো ডেডিকেট কৰা হৈছিল এটো গ্ৰাম উন্নয়ন বিভাগে ইন্ট্ৰডিউচ কৰে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্টে ইয়াক ইমপ্লিমেণ্ট কৰে সো ইয়াৰ মূল পইণ্টসমূহ কি হেতু আমি আলোচনা যদি কৰিব বিচাৰো তেতিয়াহ'লে সো গাঁও অঞ্চলত থকা যিসমূহ এডাল্ট পপুলেশ্যন হয় তেওঁলোকে ভলণ্টিয়াৰলি যদি কাম কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকক আনস্কিল্ড মেনুৱেল লেবাৰ প্ৰদানৰ দিহা এই আঁচনিখনত কৰা হৈছে কিমান দিন এবছৰত মিনিমাম 100 দিন সো এই 100 দিনৰ रोजगार প্ৰদানৰ জৰিয়তে তেওঁলোকৰ যাতে লাইভলিহুড সিকিউৰিটিটো বৃদ্ধি পায় সেই লক্ষ্য এই এনৰেগা আঁচনিখন ৰখা হৈছিল সো এই আঁচনিখনৰ আন এটা ইণ্টাৰেষ্টিং পইণ্ট আছিল যে যদিহে এপ্লিকেণ্টজনে তেওঁ এপ্লাই কৰা 15 দিনৰ ভিতৰত এমপ্লয়মেণ্ট প্ৰদান কৰিব পৰা নহয় তেতিয়াহ'লে তেওঁক এটা ডেইলি আনএমপ্লয়মেণ্ট এলাৱেঞ্চ প্ৰদান কৰিব লাগিব সো 15 দিনৰ ভিতৰত তেওঁ যাতে কম্পালচৰিলি কাম পায় সেই লক্ষ্যও এই আঁচনিখনত ৰখা হৈছিল আৰু লগতে এটা নিৰ্দিষ্ট ডিষ্টেন্স বান্ধি দিয়া হৈছিল যে 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগিব এপ্লিকেণ্টজনৰ কাৰণে সো এই ইণ্টাৰেষ্টিং পইণ্টসমূহ এমজি এনৰেগা আঁচনিখনৰ আছিল সো এখন বৰ্তমানো ইমপ্লিমেণ্ট হৈ আছে আৰু কম্পেৰেটিভলি এখন যথেষ্ট এখন সফল আঁচনি ৰূপে গাঁও অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই আঁচনিখন এখন সফল আঁচনি ৰূপে বিবেচিত হৈছে তাৰপিছত নেশ্যনেল ফুড সিকিউৰিটি মিছন আহিল 2007 চনত এটো কৃষি বিভাগে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ ইয়াক ইমপ্লিমেণ্ট কৰি আছে আৰু এটোৰ মূল লক্ষ্য কি আছিল মূলতঃ ৰাইচ বা চাউল ঘেঁহু ডাল বা চিৰিয়েল যিসমূহ আছে সেইসমূহৰ খুব সিগনিফিকেন্ট এমাউণ্টত তাৰ প্ৰডাকশ্যন বৃদ্ধি কৰিব পাৰে সেই লক্ষ্যৰে এই ফুড সিকিউৰিটি মিছনটো ৰখা হৈছিল সো 11 5-year প্লেনিং আৰু 12 5-year প্লেনিঙত নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল প্ৰত্যেকটো শস্যৰ ক্ষেত্ৰত আৰু সেই লক্ষ্যসমূহ যথেষ্ট সফল ৰূপে লাভ কৰাও দেখা পোৱা গৈছিল সো এই ফুড সিকিউৰিটি মিছনটো এটা কম্পেৰেটিভলি সফল মিছন বুলি অভিহিত কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে প্ৰডাক্টিভিটি এনহান্সমেণ্টৰ লগতে সইল ফাৰ্টিলিটি বা মাটিৰ যি গুণাগুণ সেই গুণাগুণো বৃদ্ধি কৰা আৰু লগতে তাৰ
তাৰ জৰিয়তে এমপ্লয়মেণ্ট অপৰচুনিটি বৃদ্ধি কৰা আৰু ফাৰ্ম লেভেল ইকনমিকো এনহান্স কৰা এইসমূহ লক্ষ্য এই ফুড ছিকিউৰিটি মিছনৰ আছিল চ' মূলতঃ ফুড ছিকিউৰিটি মিছনৰ লক্ষ্য কি বুলি যদি সোধে তেতিয়াহ'লে এই চাৰিটা শস্য চাউল ঘেঁহু দালি আৰু চিৰিয়েল এইসমূহৰ প্ৰডাকশ্যন বৃদ্ধি কৰাটোৱে আছিল ফুড ছিকিউৰিটি মিছনৰ লক্ষ্য আৰু একেলগে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ যিটো দিশ সেইটো ইয়াত জড়িত হৈ আছিল তাৰপিছত নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন আহিল খুব এটা বিখ্যাত আঁচনি NRLM আৰু এই NRLMটো 2011 চনত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিল মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে ইয়াক ইমপ্লিমেণ্ট কৰিছে চ' এই NRLMৰ লগত জড়িত খুব এটা গুৰুত্বপূৰ্ণ দিশ হৈছে সেল্ফ হেল্প গ্ৰুপবোৰ আত্মসহায়ক গোট যিসমূহ কোৱা হয় আমাৰ গাঁও অঞ্চলত খুবেই এইটো জনপ্ৰিয় চ' এই সেল্ফ হেল্প গ্ৰুপসমূহৰ গঠনৰ জৰিয়তে গ্ৰাম্যাঞ্চলত থকা যিসমূহ দৰিদ্ৰ জনবসতিপূৰ্ণ এৰিয়া সেইসমূহত সেল্ফ এমপ্লয়মেণ্টৰ দিহা কৰাৰ লক্ষ্যই আছিল এই প্ৰগ্ৰেমটোৰ বেছিক আইডিয়া আৰু 1999 চনত যিটো স্বৰ্ণ জয়ন্তী গ্ৰামীণ স্বৰোজগাৰ যোজনা আৰম্ভ কৰা গৈছিল এই আঁচনিটোকে পৰৱৰ্তী সময়ত ৰিমডেল কৰি NRLM এই নতুন নামেৰে ইয়াক নামাংকন কৰা গৈছিল চ' এই NRLMটো মূলতঃ ৰুৰেল পপুলেশ্যনৰ কাৰণে আছিল পৰৱৰ্তী সময়ত আৰবান পপুলেশ্যনক লক্ষ্য কৰি একেটা মডেলতে 2013 পৰা 2014 চনৰ ভিতৰত নেশ্যনেল আৰবান লাইভলিহুড মিছন বা দীনদয়াল উপাধ্যায় অন্ত্যোদয় যোজনা নামেৰে এটা নতুন আঁচনি আৰম্ভ কৰা গৈছিল চ' এইটো ইমপ্লিমেণ্ট কৰি আছে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান পভাৰ্টি এলিভেশ্যন বা আৰবান এফেয়াৰ্ছে চ' এই আঁচনিটোৰ জৰিয়তে মূলতঃ গ্ৰাম্যাঞ্চলত এই আঁচনিটোৱে যিসমূহ লক্ষ্য স্থিৰ কৰিছিল সেই একেখিনিকে ইয়াত আৰবান পপুলেশ্যনৰ বাবে ৰখা হৈছে চ' স্কিল ট্ৰেইনিং আৰু স্কিল আপগ্ৰেডেশ্যন ফৰ সেল্ফ এমপ্লয়মেণ্ট ছাবচিডাইজ বেংক লোন প্ৰদান আৰু লগতে মাইক্ৰ' এণ্টাৰপ্ৰাইজেছসমূহক উৎসাহিত কৰি যিসমূহ আৰবান প'ৰ আছে অৰ্থাৎ মাৰ্জিনেলি যিসমূহৰ ইনকাম ল' ইনকাম গ্ৰুপ বা মাইগ্ৰেশ্যন ঘটি যিসমূহ চহৰাঞ্চলত থিতাপি লৈছে চ' তেনেকুৱা আৰবান প'ৰ পপুলেশ্যনসমূহক আত্মসহায়ক গোট গঠনৰ জৰিয়তে যাতে তেওঁলোকৰ লাইভলিহুড অপৰচুনিটিবোৰ ইম্প্ৰুভ কৰিব পাৰে সেই লক্ষ্যৰে এই আঁচনিটো লোৱা হৈছিল চ' বেচিকেলি এই NRLM আৰু NULM এই দুটা মূলতঃ ব্ৰাদাৰ স্কিম বুলি আমি অভিহিত কৰিব পাৰোঁ ডিফাৰেন্সটো হৈছে এইটো ৰুৰেল ডেভেলপমেণ্টে ইমপ্লিমেণ্ট কৰে এইটো হাউচিং এণ্ড আৰবান এফেয়াৰ্ছে ইমপ্লিমেণ্ট কৰে চ' তাৰপিছত আহিল প্ৰধানমন্ত্ৰী জন ধন যোজনা 2014 চনত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিল আৰু এইটো মিনিষ্ট্ৰী অফ ফাইনেন্সে ইয়াক ইন্ট্ৰডিউচ কৰে চ' জন ধন যোজনাৰ জৰিয়তে কি লক্ষ্য স্থিৰ কৰা হৈছিল যাতে ভাৰতবৰ্ষৰ প্ৰত্যেকটো হাউচ হোল্ডে আৰু বেচিকেলি প্ৰত্যেকটো ৰুৰেল হাউচ হোল্ডতে যাতে এটা এক্টিভ বেংক একাউণ্ট থাকে সেই লক্ষ্যৰে এই জন ধন যোজনাটো আৰম্ভ কৰা গৈছিল আৰু যিসমূহ ছাবচিডি বা পেঞ্চন বা ইঞ্চুৰেঞ্চ এনেকুৱা ধৰণৰ যিসমূহ গভৰ্ণমেণ্টে বেনিফিচিয়াৰীসমূহক প্ৰদান কৰে সেইসমূহক যাতে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ বা DBTৰ জৰিয়তে যাতে তেওঁলোকক পোনপটীয়াভাৱে তেওঁলোকৰ বেংক একাউণ্টসমূহত প্ৰদান কৰিব পাৰে সেই লক্ষ্য ইয়াত স্থিৰ কৰা হৈছিল চ' মূল টাৰ্গেট আছিল ইয়াৰ দুটা প্ৰথমটো হৈছে পোনপটীয়াভাৱে বেংক একাউণ্টত প্ৰদান কৰা আৰু দ্বিতীয়টো হৈছে তাৰ জৰিয়তে মধ্যভোগী যিসমূহ আছে যিসমূহ মিডলমেন বা দালাল সেইসমূহৰ যাতে প্ৰকোপটো হ্ৰাস কৰা এই দুইটা আছিল মূল লক্ষ্য আৰু মূলতঃ টাৰ্গেট আছিল প্ৰায় 1.5 কোটি বেংক একাউণ্ট অপেন কৰা আৰু এইটোও কম্পেৰেটিভলি খুব এটা সফল আঁচনি বৰ্তমান গ্ৰাম্যাঞ্চল আৰু চহৰাঞ্চল উভয়ৰে যথেষ্টখিনি দুখীয়া লোক পোনপটীয়াভাৱে বেংকিং ছিষ্টেমটোত তেওঁলোকৰ ইন্ট্ৰডিউচ হৈছে বা তেওঁলোকৰ ফাইনেন্সিয়েল লিটাৰেচি খুব ছিগনিফিকেণ্টলি তেওঁলোকৰ বৃদ্ধি হৈছে চ' এই আঁচনিটো আছিল প্ৰধানমন্ত্ৰী জন ধন যোজনা ফাইনেন্স ডিপাৰ্টমেণ্টে বা বিত্ত মন্ত্ৰণালয়ে ইয়াক ইন্ট্ৰডিউচ কৰিছিল তাৰপিছত আহিল প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা এইটো হৈছে এইটো APSC ৰেবেলি প্ৰিলিমছতো এইটো আহিছিল কুৱেশ্যনটো চ' এই আঁচনিটো কোনে ইন্ট্ৰডিউচ কৰিছে মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপে 2015 চনত নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্ট অহাৰ পিছত এইটো হৈছে এটা স্কিল ডেভেলপমেণ্ট স্কিম যিটোৰ জৰিয়তে মূলতঃ এক বৃহৎ সংখ্যক ভাৰতীয় য়ং জেনেৰেশ্যনৰ বা য়ং পপুলেশ্যনক স্কিল ডেভেলপমেণ্ট যাতে কৰিব পাৰে বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰেমৰ জৰিয়তে আৰু তাৰ জৰিয়তে যাতে এটা বেটাৰ লাইভলিহুড বা এটা উন্নীত জীৱন ধাৰণৰ মানদণ্ড তেওঁলোকে লাভ কৰিব পাৰে সেই আঁচনি ইয়াত ৰখা হৈছিল চ' মূল টাৰ্গেট অডিয়েঞ্চ কোন আছিল এই আঁচনিখনৰ যিসমূহ আনএমপ্লয়ড ইউথ বা যিসমূহ বৰ্তমান নিবনুৱা যুৱক আৰু লগতে কলেজ বা স্কুল ড্ৰপ আউট ক্লাছ 10 লেভেলত বা ক্লাছ 12 লেভেলত যিসমূহে বিদ্যা সম্পূৰ্ণ নকৰাকৈ স্কুল এৰি দিয়া বা কলেজ এৰি দিয়া যিসমূহ ইউথ পপুলেশ্যন তেওঁলোকক মূলতঃ টাৰ্গেট কৰা হৈছিল আৰু তেওঁলোকক বিভিন্ন স্কিল ট্ৰেইনিং প্ৰদান কৰা হৈছিল যাতে তেওঁলোকে পৰৱৰ্তী সময়ত স্কিল্ড লেবাৰ ৰূপে বিভিন্ন ইণ্ডাষ্ট্ৰি বেছড যাতে তেওঁলোকে কাম কৰি নিজৰ জীৱিকা আহৰণ কৰিব পাৰে লগতে অভাৰঅল লাইভলিহুড যাতে ইম্প্ৰুভমেণ্ট কৰিব পাৰে চ' এইটোৱে হৈছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা তাৰপিছত আহিল সংসদ আদৰ্শ গ্ৰাম যোজনা চ' এইটো 2014 চনত ইন্ট্ৰডিউচ কৰা হৈছিল আৰু এইটো মূলতঃ মহাত্মা গান্ধীৰ যি গ্ৰাম্য
উন্নয়নৰ যি ধাৰণা সেই ধাৰণাটোক ইয়াত প্ৰতিফলিত হৈছিল আৰু লগতে এইটো ইন্ট্ৰডিউচ কৰা হৈছিল জননেতা জয়প্ৰকাশ নাৰায়ণৰ বাৰ্থ এনিভাৰ্চাৰীৰ দিনটোত নৰেন্দ্ৰ মোদীয়ে ইয়াক ইন্ট্ৰডিউচ কৰিছিল এইটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে ইন্ট্ৰডিউচ কৰিছে আৰু ইয়াৰ জৰিয়তে কি লক্ষ্য স্থিৰ কৰা হৈছিল যে 2019 চনৰ ভিতৰত 3খন গাঁৱক আদৰ্শ গাঁও ৰূপে যাতে প্ৰতিষ্ঠা কৰিব পাৰে তাৰে এখন 2016 চনৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু উক্ত যিসমূহ গাঁও সিলেক্ট কৰা হ'ব আদৰ্শ গাঁও ৰূপে উন্নীত কৰিবৰ বাবে তাত যাতে ইনষ্টিটিউচনেল আৰু ফিজিকেল এই দুইটা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট খুব তড়িৎ ৰূপত বৃদ্ধি হয় সেই লক্ষ্য এই আঁচনিখনৰ জৰিয়তে লোৱা হৈছিল 2019 চনৰ ভিতৰত 3খন আৰু 2024 চনৰ ভিতৰত 5খন আদৰ্শ গাঁও গঠন কৰাৰ লক্ষ্য এই সংসদ আদৰ্শ গ্ৰাম যোজনাটোৰ আছিল আৰু এই আঁচনিসমূহ বা এই গাঁওসমূহ আদৰ্শ গাঁৱৰ ৰূপে উন্নীতকৰণৰ ক্ষেত্ৰত ফাইনেন্সিয়েল যি এলোকেশ্যন সেই এলোকেশ্যন সংসদ উন্নয়ন পুঁজিৰ পৰা অহাৰ দিহা কৰা হৈছিল চ' কোনে নিৰ্ণয় কৰিব কোনকেইখন গাঁও তেওঁৰ সমষ্টিটোত মডেল ভিলেজ হিচাপে বা আদৰ্শ গাঁও হিচাপে উন্নীত হ'ব সেয়া হৈছে সাংসদজনে চ' তাৰপিছত আহিল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা চ' এইসমূহ ইঞ্চুৰেঞ্চ ৰিলেটেড স্কিম চ' প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা 2015 চনত আৰম্ভ হৈছিল আৰু এইটোও বিত্ত মন্ত্ৰণালয়ে ইয়াক ইন্ট্ৰডিউচ কৰিছিল চ' এইটো হৈছে এটা গভৰ্ণমেণ্ট বেক লাইফ ইঞ্চুৰেঞ্চ স্কিম অৰ্থাৎ চৰকাৰী পৃষ্ঠপোষকতাত হোৱা এটা জীৱন বীমা আঁচনি চ' এইটোৰ জৰিয়তে যিসমূহ প'ৰ এণ্ড ল' ইনকাম ছেকশ্যন অফ দ্য ছ'চাইটি তেওঁলোকক লাইফ কভাৰেজ প্ৰদান কৰা হৈছিল আৰু যদিহে আনটাইমলি ডেথ হয় এই স্কিমটোৰ জৰিয়তে 2 লাখ টকালৈকে তেওঁলোকক এচিয়ৰ্ড এমাউণ্ট প্ৰদান কৰাৰ দিহা কৰা গৈছিল চ' এইটো 18 পৰা 50 বছৰৰ ভিতৰৰ পপুলেশ্যনৰ বাবে এভেইলেবল আৰু বাৰ্ষিক ইয়াৰ প্ৰিমিয়াম হৈছে 330 টকাৰ বাৰ্ষিক প্ৰিমিয়াম প্ৰদান কৰি এই আঁচনিটোৰ জৰিয়তে আনটাইমলি ডেথ হোৱা যিকোনো ব্যক্তিৰ ক্ষেত্ৰত 2 লাখ টকাৰ জীৱন বীমা পোৱাৰ দিহা আছে চ' এইটো হৈছে জীৱন জ্যোতি বীমা যোজনা ঠিক একেধৰণেৰে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এটাও আছে এইটো 2015 চনত বিত্ত মন্ত্ৰণালয়ে আৰম্ভ কৰিছিল চ' আগৰটো আছে লাইফ ইঞ্চুৰেঞ্চ স্কিম চ' এইটো হৈছে এক্সিডেণ্ট ইঞ্চুৰেঞ্চ স্কিম চ' এইটোৰ জৰিয়তে যদি আনএক্সপেক্টেড ডেথ হয় বা ফুল ডিজেবিলিটি আহে তেতিয়াহ'লে নমিনীগৰাকীয়ে 2 লাখ টকাৰ অৰ্থ সাহায্য লাভ কৰিব আৰু যদি পাৰ্চিয়েল পাৰ্মানেণ্ট ডিজেবিলিটি আহে তেতিয়াহ'লে 1 লাখ টকাৰ অৰ্থ সাহায্য লাভ কৰিব চ' এইটো হৈছে এক্সিডেণ্ট ইঞ্চুৰেঞ্চ স্কিম আৰু পূৰ্বত 330 টকাৰ এমাউণ্ট আছিল আগৰটোত জীৱন জ্যোতি বীমা যোজনাত এইটো সুৰক্ষা বীমা যোজনাত ইয়াৰ যিটো এনুৱেল প্ৰিমিয়াম সেইটো হৈছে 12 টকা আৰু এই যিটো 12 টকাই হওক বা পূৰ্বত থকা যিটো 330 টকা এই দুইটাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে GST এইটো ৰেহাই দিয়া গৈছে তাৰপিছত আহিল মেটাৰনিটি বেনিফিট স্কিমৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আঁচনি সেইটো হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা এইটো পূৰ্বতে ইন্দিৰা গান্ধী মাতৃত্ব সহায়ক যোজনা বুলি কোৱা হৈছিল অৰিজিনেলি 2010 চনত ইয়াক আৰম্ভ কৰা গৈছিল 2017 চনত ইয়াক PMMVY নামেৰে ইয়াক নামাকৰণ কৰা গৈছে এইটো ইমপ্লিমেণ্ট কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ চ' ইয়াৰ জৰিয়তে যদি চাইল্ড বাৰ্থৰ ক্ষেত্ৰত বা প্ৰেগনেঞ্চিৰ ডিউৰেশ্যনত যিটো পাৰ্চিয়েল ৱেজ লছ হয় চ' সেই ৱেজ লছটো যাতে কম্পেনচেট কৰিব পাৰে মহিলাসকলে সেইবাবে এটা নিৰ্দিষ্ট এমাউণ্টৰ ফাইনেন্সিয়েল এলোকেশ্যন তেওঁলোকক প্ৰদান কৰা গৈছিল সেইটো হৈছে 5,000 টকা ইয়াক 3টা ইনষ্টলমেণ্টত প্ৰদান কৰা হয় 1,000 তাৰপিছত 2,000 আৰু 2,000 এই 3 ধৰণে তেওঁলোকৰ প্ৰেগনেঞ্চি আৰু শিশু জন্মৰ পৰৱৰ্তী সময়ত 3টা নিৰ্দিষ্ট স্তৰত চ' মূলতঃ এইটোৰ টাৰ্গেট অডিয়েঞ্চ কোন প্ৰেগনেণ্ট ওমেন যিসকল গৰ্ভৱতী মহিলা আৰু লগতে লেক্টেটিং মাদাৰ্ছসকল সেইসকলে আৰু লগতে ইণ্টাৰেষ্টিং পইণ্টটো হৈছে ফাৰ্ষ্ট লিভিং চাইল্ড অফ দ্য ফেমিলি প্ৰথম শিশুটো জন্মৰ ক্ষেত্ৰত এই সুবিধাটো প্ৰদান কৰা হৈছে চ' এইটো হৈছে মেটাৰনিটি বেনিফিট স্কিম তাৰপিছত আহিল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা চ' এই উজ্জ্বলা আঁচনিৰ জৰিয়তে 2016 চনত যিটো ইন্ট্ৰডিউচ কৰা হৈছিল এইটো মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছে ইয়াক ইন্ট্ৰডিউচ কৰিছিল আৰু ইয়াৰ জৰিয়তে যিসমূহ ট্ৰেডিশ্যনেল কুকিং ফুৱেল আছে উদাহৰণস্বৰূপে খৰি হওক কয়লা হওক বা তেনেকুৱা ধৰণৰ যিসমূহ পৰম্পৰাগত ইন্ধন বা ইন্ধনৰ উৎস সেইসমূহৰ পৰিৱৰ্তে যাতে গ্ৰীণ বা ক্লিন কুকিং ফুৱেল লাভ কৰিব পাৰে উদাহৰণস্বৰূপে LPG চ' লিকুইফাইড পেট্ৰলিয়াম গেছ তেনেকুৱা যাতে সুবিধা ৰুৰেল আৰু ডিপ্ৰাইভ হাউচ হোল্ডবোৰক প্ৰদান কৰিব পাৰে সেই আঁচনিটো এই উজ্জ্বলা যোজনাৰ জৰিয়তে লোৱা হৈছিল আৰু ইয়াৰ জৰিয়তে 2020 চনৰ মে' মাহৰ ভিতৰত 8 কোটি নতুন LPG কানেকশ্যন গ্ৰাম্যাঞ্চলত প্ৰদানৰ লক্ষ্য স্থিৰ কৰা গৈছিল আৰু এইটো 2019 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰতেই এই লক্ষ্যত উপনীত হৈছিল পৰৱৰ্তী সময়ত আৰু প্ৰায় 1 কোটি নতুন কানেকশ্যন লক্ষ্য স্থিৰ কৰা হৈছে চ' বেচিকেলি এইটো পেট্ৰলিয়াম আৰু নেচাৰেল গেছ মন্ত্ৰণালয়ে এইটো আৰম্ভ কৰিছিল আৰু
উজ্জ্বলা যোজনা যেতিয়াই দেখিবা তেতিয়াই LPG কানেকশ্যনৰ কথা আমি মনত পেলালেই হ'ল তাৰপিছত আহিল নেশ্যনেল নিউট্ৰিশ্যন মিছন এই নেশ্যনেল নিউট্ৰিশ্যন মিছনটো পূৰ্বৰে পৰা চলি আহিছিল আৰু এইটোক নতুনকৈ পোষণ অভিযান ৰূপে নামাকৰণ কৰা হৈছিল চ' পোষণ এইটোৰ ফুল ফৰ্মটো হৈছে প্ৰাইম মিনিষ্টাৰ্ছ অভাৰচিং স্কিম ফৰ হলিষ্টিক নৰিছমেণ্ট চ' এই পোষণ অভিযানটো 2018 চনত আৰম্ভ কৰা গৈছিল আৰু এটা 3 বছৰৰ লক্ষ্য স্থিৰ কৰা হৈছিল কমপ্লিট মাল নিউৰিছমেণ্ট আৰু মাল নিউৰিছমেণ্ট আঁতৰাই নিউট্ৰিশ্যনেল লেভেলটো এনহান্সমেণ্টৰ কাৰণে চ' ইয়াৰ মূল লক্ষ্যটো কি আছিল যে আণ্ডাৰ নিউট্ৰিশ্যন আৰু যিটো নিউট্ৰিশ্যনেল ষ্টেটাছ আছে চ' আণ্ডাৰ নিউট্ৰিশ্যনটো আঁতৰাই নিউট্ৰিশ্যনেল যিটো ষ্টেটাছ সেইটো বৃদ্ধি কৰাটো কাৰ ক্ষেত্ৰত চিলড্ৰেনৰ ক্ষেত্ৰত এই আঁচনিটোৰ জৰিয়তে সেইটোৱে আছিল মূল লক্ষ্য এইটো মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মহিলা বা নাৰী আৰু শিশু কল্যাণ মন্ত্ৰালয়ে এইটো ইন্ট্ৰডিউচ কৰিছিল চ' এইটোৰ জৰিয়তে মূলতঃ এডাল্টছ এণ্ড পপুলেশ্যন চিলড্ৰেন প্ৰেগনেণ্ট ওমেন আৰু লেক্টেটিং মাদাৰ তেওঁলোকৰ অভাৰঅল নৰিছমেণ্টৰ বাবে বা অভাৰঅল তেওঁলোকৰ নিউট্ৰিশ্যনেল লেভেলটোৰ ইম্প্ৰুভমেণ্টৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছিল ইতিমধ্যে কৈছোঁৱেই 2022 চন এইটো টাৰ্গেট কৰা হৈছে যাৰ ভিতৰত মাল নিউট্ৰিশ্যন মুক্ত এখন ভাৰতবৰ্ষক গঢ়াৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু এই যিটো নেশ্যনেল নিউট্ৰিশ্যন মিছন বা পোষণ অভিযান এইটো বৰ্তমান মাল্টি মিনিষ্ট্ৰিয়েল লেভেল এটা আঁচনি হৈ পৰিছে আৰু ছেপ্টেম্বৰ মাহটো বিশেষভাৱে পোষণ মাহ হিচাপে সজাগতামূলক বিভিন্ন আঁচনি ৰূপায়ণৰ জৰিয়তে পোষণ মাহ হিচাপে ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে তাৰপিছত আহিল প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা চ' এইটো 2019 চনত অৰ্থাৎ কম্পেৰেটিভলি ৰিচেণ্টলি এইটো ইন্ট্ৰডিউচ কৰা গৈছিল এইটো কোনে ইন্ট্ৰডিউচ কৰিছিল লেবাৰ এণ্ড এমপ্লয়মেণ্ট শ্ৰম মন্ত্ৰণালয়ে ইয়াক ইন্ট্ৰডিউচ কৰিছিল আৰু এইটো অল্ড এজ প্ৰটেকশ্যন এণ্ড ছ'চিয়েল ছিকিউৰিটি অফ আনঅৰ্গেনাইজড ৱৰ্কাৰ যিসমূহ ডেইলি ৱেজ আৰ্ণাৰ উদাহৰণস্বৰূপে ৰিক্সা পুলাৰে হওক বা যিসমূহ মুঠতে অৰ্গেনাইজ ছেক্টৰৰ পৰা বিলং নকৰে যাৰ এটা নিৰ্দিষ্ট অৰ্গেনাইজ ছেটআপ নাই তেওঁলোকে দৈনিক বা মাহিলী কিমান টকা আয় কৰিব পাৰিব তেনেকুৱা অৰ্গেনাইজ ছেক্টৰত বিলং নকৰা যিসমূহ ৱৰ্কাৰ তেওঁলোকে যাতে অল্ড এজ প্ৰটেকশ্যন আৰু ছ'চিয়েল ছিকিউৰিটি লাভ কৰিব পাৰে তেওঁলোকৰ বৃদ্ধ অৱস্থাত যাতে তেওঁলোকে আৰ্থিক সুৰক্ষা লাভ কৰিব পাৰে তাৰ বাবে এই আঁচনিখন ইন্ট্ৰডিউচ কৰা হৈছিল আৰু প্ৰত্যেক মাহে 15,000 বা তাতকৈ তলত মান্থলি ইনকাম থকা যিসমূহ ৱৰ্কাৰ তেওঁলোক এই কেটেগৰীত আহিছিল চ' এই যিটো আঁচনি এই আঁচনিটোৰ জৰিয়তে 60 বছৰ বয়স অতিক্ৰম কৰাৰ পিছত এই আঁচনিটোৰ সুবিধা লাভ কৰা উপভোক্তাসকলে প্ৰতিমাহে 3,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব চ' এইটো আছিল শ্ৰম মন্ত্ৰালয়ে ইন্ট্ৰডিউচ কৰা এটা আঁচনি প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা চ' এইখিনিয়ে আছিল গুৰুত্বপূৰ্ণ যিসমূহ পভাৰ্টি এলিভেশ্যন স্কিমসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্কিম কৰা চ' ইয়াত বিভিন্ন এনেকুৱা আঁচনি আছে যিসমূহ আঁচনিৰ এমাউণ্টটো চেণ্ট্ৰেলি স্পনচাৰ্ড এমাউণ্টটো বেলেগ হয় আৰু পৰৱৰ্তী সময়ত ষ্টেট গভৰ্ণমেণ্টে সমান এমাউণ্ট ইন্ট্ৰডিউচ কৰি তাৰ অভাৰঅল ভেলুটো বৃদ্ধি কৰিছিল চ' তেনেকুৱা ধৰণৰ বহুতখিনি উদাহৰণ আছে উদাহৰণস্বৰূপে এই যিটো নেশ্যনেল ফেমিলি বেনিফিট স্কিম আছে এইটো 20,000 টকা অৰ্থ সাহায্য আছে ইয়াৰে 10,000 টকা অৰ্থ সাহায্য চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়া আৰু বাকী 10,000 টকা ষ্টেটে ইন্ট্ৰডিউচ কৰিছে চ' আমাৰ অসমৰ ক্ষেত্ৰত এই আঁচনিটোৰ অধীনত বেনিফিচিয়াৰীসকলে 20,000 টকাৰ সাহায্য লাভ কৰে চ' তেনেকৈ যিটো অভাৰঅল এমাউণ্ট হয় সেই এমাউণ্টটো ভেৰি কৰিব পাৰে কিন্তু আমি এই গোটেইখিনি ডিটেইলছ অফিচিয়েল ৱেবছাইটসমূহৰ পৰা কালেক্ট কৰিছোঁ চ' তাৰ মাজতো যদি কিবা ভুল ৰৈ যায় তেতিয়াহ'লে আপোনালোকে আমাক পিন পইণ্ট কৰিব পাৰে কমেণ্টত আমি ৰেক্টিফাই কৰিবৰ বাবে ট্ৰাই কৰিম আৰু শেষত আপোনালোকৰ বাবে জনাই থওঁ যে এই ভিডিঅ'টোৰ এটা পাৰ্ট 2 আহিব সেই পাৰ্ট 2ত আমি পভাৰ্টি লাইন এষ্টিমেশ্যন ভাৰতবৰ্ষত দাৰিদ্ৰ্য সীমাৰেখাটো কি ধৰণে এষ্টিমেট কৰা হয় আৰু সেই সন্দৰ্ভত বিভিন্ন কমিটি আছে তেণ্ডুলকাৰ কমিটি অলগ কমিটি এনেকুৱা ধৰণৰ বিভিন্ন কমিটি আছিল চ' সেই কমিটিসমূহে কি ধৰণে সেই পভাৰ্টি লাইনটো এষ্টিমেট কৰিবৰ বাবে তেওঁলোকৰ ৰিকমেণ্ডেশ্যনসমূহ প্ৰদান কৰিছিল এই সন্দৰ্ভত আমি বিস্তৃত ৰূপত আলোচনা কৰিম আৰু লগতে আমি ট্ৰাই কৰিম এই যিসমূহ আঁচনিৰ কথা ওপৰত আলোচনা কৰিলোঁ সেইসমূহৰ ৰেলিভেণ্ট কিছুমান ইম্পৰ্টেণ্ট MCQ আপোনালোকক দিবৰ বাবে চ' ষ্টে টিউন আৰু চাই থাকিবলৈ নাপাহৰিব ইমান দেৰিলৈকে চোৱাৰ বাবে ভিডিঅ'টো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি